নমস্কাৰ, আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ মাজলৈ। যিসকল ব্যক্তিয়ে আগন্তুক আছাম টেট, আছাম পুলিচ, DSS, ADRE এইবিলাক এক্সামত অৱতীৰ্ণ হ'ব, তেওঁলোকৰ সহায়কৈ আমি ভিডিঅ'বিলাক বনাই আছোঁ। বিশেষকৈ আছাম জিকেখিনি আমি পোনপ্ৰথমে অসমৰ জিলাসমূহৰ বিষয়ে আলোচনা কৰি আছোঁ। ইয়াৰ আগতে আমি অসমৰ ভালেকেইখন জিলাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আপোনালোকে যদি চোৱা নাই, আমাৰ চেনেলত গৈ চাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ লখিমপুৰ জিলাখনৰ বিষয়ে। লখিমপুৰ জিলাখন 1971 গঠন হৈছিলে আৰু জিলাখনৰ মাজেৰে বৈ যোৱা নৈ উপনৈসমূহ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং, ধল, ঘাঘৰ, ধুনা, ডাংধৰা, চাৰিগৰীয়া, গঢ়া। আৰু এটা জনশ্ৰুতি আছে, নামটো কেনেকৈ হয়, মানে এগৰাকী সমুদ্ৰগুপ্তৰ নামৰ মন্ত্ৰী আছিলে, তেখেতৰ নাতিনী আছিলে লক্ষ্মী ৰাণী। তেখেতৰ নামৰ অনুসৰি লখিমপুৰ নামটো হোৱা বুলি বহুতে কয়, এইটো আচলতে জনশ্ৰুতি। তাৰপাছত যদি চাওঁ লখিমপুৰ জিলাখনত কি কি আছে, লেটেকু পুখুৰী এটা বিশেষ অনুষ্ঠান, এখন গাঁও হৈ আচলতে। কিয়? কাৰণ ইয়াতেই জন্ম হৈছিলে মাধৱদেৱৰ জন্মস্থান হিচাপে জনাজাত। আৰু এইখন ক'ত আছে? নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত এখন ঐতিহাসিক গাঁও লখিমপুৰ জিলাৰ। বাসুদেৱ থান, যাক নৰোৱা সত্ৰ বুলিও কোৱা হয়, এয়া আছে লখিমপুৰ জিলাত। বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ পূব প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান। থানখনৰ লগতে বাসুদেৱৰ এটা নামঘৰো আছে। সত্ৰৰ মুঠ মাটিকালি প্ৰায় 200 বিঘা। বৰ্তমান এই তীৰ্থস্থানখন বলাহী চাম্পৰা আৰু সৌপাৰাৰ মাজেৰে সোৱণশিৰি নামৰ ঠাইত অৱস্থিত। আহিলে ইয়াৰ পৰা আহিব বাসুদেৱ থান বা নৰোৱা সত্ৰ ক'ত আছে। ফাট বিহু, আটাইয়ে শুনিছোঁ ফাট বিহুৰ বিষয়ে। সপ্তদশ শতিকাৰ মাজভাগত চাৰিগৰীয়া নৈৰ পাৰত মহখুলি চাপৰিত ফাট বিহু উদযাপিত হৈছিলে। তেতিয়াৰ পৰা উদযাপিত হৈ আছে। আৰু আহোম ৰজাৰ দিনৰ পৰাই মানে উদযাপিত হৈছিল যদিও ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিলে 1947-ত, তাৰে ফূৰ্তিতে 1948 চনৰ পৰা ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ত ফাট বিহু পালন কৰা হৈছিলে। ফাট বিহুৰ বিষয়ে আহি যাব পাৰে, কোনটো নদীৰ পাৰত হয়? চাৰিগৰীয়া নৈৰ পাৰত। ক'ত হয়? লখিমপুৰ জিলাত। চাৰিগৰীয়া নৈ ক'ত আছে এনেকুৱাও আহিব পাৰে। লখিমপুৰ জিলাত যিখিনি আছে সেইখিনি প্ৰায় আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত আমি নতুন এখন জিলাৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।